চাওক নীলোৎপল, আজি এটা অত্যন্ত সুখৰ আৰু আনন্দময় দিন, কিয়নো আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন। আৰু এই মুহূৰ্তত মই আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ পাণবজাৰৰ ডন বস্কৰ এই গীৰ্জাঘৰ আৰু গীৰ্জাঘৰৰ বাকৰিত থকা এই যিটো পৰিৱেশ, এই পৰিৱেশটো আমি অকণমান দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এতিয়া শীতৰ এই সন্ধ্যা বেলাটো প্ৰতিগৰাকী লোকেই আহিছে আৰু তেওঁলোকে প্ৰভু যীশুৰ ওচৰত শান্তিৰ কামনাৰে তেওঁলোকে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছে। সকলোৱে আহি তেওঁলোকে চেলফি তুলিছে আৰু বিশেষকৈ এই মই কৈছোঁ যে এটা অতি আনন্দময় আৰু এটা অতি সুখৰ দিন, কিয়নো আজিৰ সকলোৱে প্ৰভু যীশুৰ জন্মদিন বুলি জন্মতিথি বুলি তেওঁলোকে এই দিনটো বিশ্বাস অনুসৰি পৰম্পৰা অনুসৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰি আহিছে। গতিকে আমি দেখুৱাইছিলোঁ কালি নিশা 12 বাজি যোৱাৰ লগে লগেই বিশ্বৰ প্ৰতিটো প্ৰান্তত থকা গীৰ্জাঘৰসমূহত কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছিল। আৰু এই মুহূৰ্তত পাণবজাৰ ডন বস্কৰ যিটো গীৰ্জা, সেই গীৰ্জাঘৰৰ মই পৰিৱেশটো দেখুৱাইছোঁ। আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা গীৰ্জাঘৰসমূহত আমি এনে দৃশ্যসমূহ আমি দেখিবলৈ পাইছোঁ। গতিকে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ওলাই আহিছে, কণ কণ ল'ৰা ছোৱালী, পিতৃ মাতৃ সন্তানক লৈ সকলো আহিছে। বাইদেউ, পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক'ৰ পৰা আহিছে আপুনি? মই মালিগাঁৱৰ পৰা আহিছোঁ। মালিগাঁৱৰ পৰা আহিছে। আজি দিনটো কেনেধৰণে পাৰ কৰিলে? আমি অকণমান ৰিচৰ্ট ফালে গৈছিলোঁ, তাৰপিছত আমি ডন বস্কো আহিলোঁ, লাঞ্চ কৰিছোঁ বাহিৰত। সেই ভাল কাটিছে, বহুত ভাল লাগিল। এতিয়া পৰিকল্পনা কি আছে ইয়াৰ পিছত? ইয়াৰ পিছত নাই, এটা কেফেত যাম চাগে, তাৰপিছত ঘৰ। ধুনীয়া এটা দিন পাৰ কৰিছে আপুনি। হয় হয়, বহুত ভাল লাগিলে। আৰু ডন বস্কোতো আহিয়ে থাকোঁ, বহুত ভাল লাগিল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আৰু এনেদৰেই প্ৰতিগৰাকীয়ে এই পাণবজাৰত থকা যিটো ডন বস্কো গীৰ্জাঘৰ আছে, সেই গীৰ্জাঘৰলৈ আহে। আৰু এটা অতি ঐতিহ্যপূৰ্ণ এই গীৰ্জাঘৰ, কিয়নো গীৰ্জাঘৰৰ যিটো মহত্ব বা গীৰ্জাঘৰৰ প্ৰতি থকা মানুহৰ যিটো প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা আমি দেখিবলৈ পাওঁ। গতিকে আজিৰ দিনটোতো আমি দেখিবলৈ পাইছোঁ প্ৰতিগৰাকী লোকে আহি একোখনকৈ ফটো উঠিছে, নিজৰ সন্তানক লগত লৈ আহিছে, কোনোবাই যদি বন্ধু বান্ধৱীৰ লগত আহিছে, কোনোবাই পিতৃ মাতৃৰ লগত আহিছে। গতিকে মেৰী খ্ৰীষ্টমাছ। মেৰী খ্ৰীষ্টমাছ। ক'ৰ পৰা আহিছে? মই বশিষ্ঠৰ পৰা। প্ৰতি বছৰে অহা হয়নে নে এইবাৰে অহা হৈছে? এইবাৰেই আহিছোঁ। মই ইয়াতে নাথাকোঁ, এইবাৰ আহিছোঁ চাবলৈ, বহুত ভাল লাগিছে। হয়, কিন্তু আমি দেখিবলৈ পাইছোঁ যে ইমান ধুনীয়াকৈ মানুহ আহিছে, আপোনালোকো আজি সাজি কাচি ওলাই আহিছে। কেনেধৰণৰ প্ৰাৰ্থনা কামনা কৰিছে আজি? ভালে থাকক, চবেই ভালে থাকক, এইটোৱে কামনা কৰিছোঁ। আপুনিও লগতে আহিছে? মই লগতে আহিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰেই তেওঁলোকে খুব আনন্দময় এটা দিন উপভোগ কৰিছে। গতিকে প্ৰতিটো প্ৰান্ততে আমি পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ। যিহেতু মই কৈছোঁৱে যে সংগীত এতিয়া চলি আছে, কাৰণ সংগীতৰ তালে তালে সকলোৱে এই দিনটো তেওঁলোকে এই মুহূৰ্তৰ সময়খিনি তেওঁলোকে আচলতে সাক্ষী হৈ ৰৈছে। আৰু মই অকণমান দেখুৱাইছোঁ এইসকল লোক আহি তেওঁলোকে আজিৰ দিনটোত শান্তি কামনা কৰা দেখিবলৈ পোৱা গৈছে, প্ৰাৰ্থনা কৰিছে প্ৰভু যীশুৰ সৈতে। নিজৰ এনেকৈ সন্তানক লৈ দিনটো তেওঁলোকে পালন কৰিছে। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰে হয়, ইয়াৰে হয়। এবাৰে আহিছে নে আগতেও আহিছে? আগতেও আহিছোঁ, এতিয়াও আহিছোঁ। এনেদৰেই মই দেখুৱাইছোঁ প্ৰতিটো প্ৰান্তৰ পৰাই আহি তেওঁলোক উপস্থিত হৈছেহি। আৰু এফালে যদি সংগীত বাজি আছে নীলোৎপল, আনফালে প্ৰাৰ্থনাৰ যিটো স্থলী, সেই স্থলীসমূহতো এনেদৰেই সকলো লোকেই তেওঁলোকে প্ৰভু যীশুৰ ওচৰত শৰণাপন্ন হৈছে। সকলোৱে আজিৰ দিনটো প্ৰেম, ভাতৃত্ববোধ আৰু শান্তিৰ বাণীৰে প্ৰভু যীশুৰ ওচৰত শৰণাপন্ন হয়। কণ কণ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে আজিৰ দিনটোত সকলোৱে ওলাই আহে। সন্ধিয়া সময়ত সকলোৱে আনন্দ মনেৰে আহাৰ গ্ৰহণ কৰে। আৰু এই যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি সদায় দৰ্শকসকলে দেখুৱাইছোঁ। বৰমা, ক'ৰ পৰা আহিছে আপুনি? মই ইয়াৰ পৰা কাহিলী পাৰা। ভালে লাগিছে। কোন আহিছে লগত? মোৰ ছোৱালী আৰু নাতিনী আহিছে। আৰু প্ৰাৰ্থনা কৰিলে? প্ৰাৰ্থনা কৰিছোঁ, ভালে লাগিছে। প্ৰত্যেক বছৰতে আহোঁ, প্ৰতি বছৰে আহি থাকোঁ। ধন্যবাদ জনাইছোঁ। আৰু মই এটা দৃশ্য দেখুৱাওঁ এই মুহূৰ্তত। প্ৰভু যীশুৰ যিটো দৃশ্যাংশ, জন্মৰ যিটো ক্ষণ, সেই ক্ষণটো এনেদৰে খুব সুন্দৰভাৱে ফুটাই তোলা হৈছে। দৃশ্যাংশসমূহ ইয়াতে দেখুওৱা হৈছে, কাৰণ সকলোৱে জানে যে প্ৰভু যীশুৰ জন্ম হৈছিলে গোহালিত। আৰু সেই যিটো দৃশ্যাংশ, সেই দৃশ্যাংশ দেখুৱাইছিলে। আৰু ভেড়াৰ যিটো গোহালি, সেই গোহালিতে প্ৰভু যীশুৰ জন্ম হৈছিল বুলি সকলোৱে বিশ্বাস কৰে। আৰু এয়া পৰম্পৰাগতভাৱে সকলোৱে এই দিনটো তেওঁলোকে উদযাপন কৰে। গতিকে আমি দেখুৱাইছোঁ এইসকল লোক প্ৰতিগৰাকী মুখলৈ যদি চায় তেনেহ'লে এটা অতি প্ৰাপ্তিৰ হাঁহি লৈ এটা আনন্দময় দিন সকলোৱে উপভোগ কৰিছে। এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। ইয়াৰ
ডনবস্কৰ যিটো চৌহদ সেই চৌহদতে এতিয়া ৰঙী বিৰঙী লাইটেৰে সজাই পৰাই তোলা হৈছে আৰু সকলোৱে ঠায়ে ঠায়ে যিসমূহ তেওঁলোকৰ বাবে ফটো তুলিবৰ বাবে যিটো নিৰ্দিষ্ট স্থান তেওঁলোকক তৈয়াৰ কৰি দিয়া হৈছে সকলো একোখনকৈ ফটো উঠিছে ফটো উঠি তেওঁলোকে এটা সুন্দৰ দিন পাৰ কৰিছে আৰু যিহেতু আমি কৈছিলোঁ যে সন্ধ্যা নামি আহিছে আৰু সন্ধ্যা নামি অহাৰ লগে লগে প্ৰতিগৰাকী লোকেই এতিয়া এনেদৰে প্ৰভু যীশুৰ ওচৰত শৰণাপন্ন হৈছে মাইনা ক'ৰ পৰা আহিছা তুমি গুৱাহাটীৰে কাৰ লগত আহিছা আৰু এনেদৰে আৰু সকলোৱে এক প্ৰকাৰে নিজৰ পিতৃ মাতৃৰ সৈতে আহিছে আৰু আহি আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু বিশেষকৈ প্ৰভু যীশুৰ ওচৰত শৰণাপন্ন হোৱা আমি প্ৰতিগৰাকী লোকৰেই আমি তেওঁলোকৰ শান্তি কামনা কৰিছোঁ আৰু তেওঁলোকৰ যি মনৰ ভাৱ সেই মনৰ ভাৱসমূহো আমি দৰ্শকসকলক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ যিহেতু যোৱা বছৰৰ তুলনাত এইবাৰ মানুহৰ সমাগমটো অকণমান মই কম দেখিছোঁ কিয়নো আমি দেখিবলৈ পাইছিলোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই তথাপি মানুহৰ মনত পূৰ্বৰ দৰে সেই উৎসাহ উদ্দীপনা নীলোৎপল খুব কম তথাপিও আমি এনেদৰে দেখুৱাইছোঁ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাঘৰসমূহ দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে আমি দেখুৱাইছোঁ যে কেনেধৰণে ৰেষ্টুৰেণ্টসমূহতো কেনেধৰণে তেওঁলোকে এই মানুহসকলক বা গ্ৰাহকসকলক আদৰিবৰ কাৰণে বিবিধ তেওঁলোকৰ খাদ্য সম্ভাৰ তৈয়াৰ কৰে গতিকে এনেদৰে প্ৰতিটো প্ৰান্তৰ পৰা লোকসকল ওলাই আহে আমি দেখিবলৈ পাওঁ প্ৰাঞ্জিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে দেখুৱাইছোঁ মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ